हेलो गाइस पुनर्बार मोर उन्नति भिडिओले तुमालोকক स्वागतम जनालो आरो बर्तमान आछु शिवसागरत जोवाकाली राति एक्चुअली आहि पाइछु जोवाकाली राति आहि इमान बेसी टायर्ड न की कबा आरो बाकी एरु মই केनुगा एकदम खतरा लागि आछु न चारिया लागि आछु पुरा एकदम जीन्स पुरा एकदम खतरा के नतुन कापोर सब पिন্ধি লৈছো হয় না जी না হক এনে কৈছো দে নতুন কাপোৰ নহয় তো ইয়াতে এটা শিৱসাগৰত উলাই যাম এজন মানে লৰাও আছে জয়জ্যোতি বুলি হিউ মানে হেদিনা পুৰা বহুত আগৰ পৰাই লক কৰুকে আছে হেদিনাই লক কৰা কথা আছিল কিন্তু হেদিনা শিৱসাগৰত থাকা নহল ডাইৰেক্ট কেভালে তিনচুকীয়া গুছি গলো জয়হাটত থাকি ভালে তো হেতু কাৰণে মানে আজি তাক লক কৰো আৰু এতিয়া যাম এঠাই বুলি নহয় বহুত গিটা ঠাই লৈ যাম এটা চাবলগীয়া ৰংঘৰ আছে কাৰেংঘৰ আছে তলাতল ঘৰ আছে তাৰ পাছত আৰু কিবা কিবি আছে হিবদৌল আছে তাৰছত শিৱসাগৰ ট্যাঙ্ক আছে এইবোৰ বহুত কিবা কিবি চাব লগা আছে যিখিনি পাৰো কভাৰ আপ কৰিবৰ কাৰণে কৰিম তো পারফেক্ট প্ল্যানিংত বস্তুটো নকৰিলো মানে এবাৰ প্ৰত্যেকবাৰে হেনুপাই হয় তো মানে হঠাৎ আপাৰ আহিম বুলি আহি দিলো হেতু বস্তু মানে কি কম আৰু মোৰ মানে সাডেন প্ল্যানটোৰ কাৰণে মানে কিছুমান বস্তু কেতিয়াবা বাদ দিব লগিয়া হৈ যায় হেতু আৰু বাকি আমাৰ এইজনী বাইদেউজনী ৰাইডাৰ বাইদেউ তুমি হিট কেইবাৰ আইনা চাবি এইটো ভাল লাগিছে তে বল তো এটা ইয়াৰ পৰা ওলাই দিও আৰু যিখন হোমষ্টে আছে ধুনিয়া হোমষ্টে হয় এফৰ্ডেবল প্ৰাইজতে পাইছো তোমালোকক হোমষ্টেটোৰ মই লিংক বগেৰা মই দি দিম তোমালোকে অনলাইন বুকো কৰিব পাৰা আৰু সবতছে বেষ্ট বস্তু হল এটো ইয়াতে তোমালোকৰ মানে আগতেকে পেমেন্ট কৰিব নালাগে বুক কৰি থৈ দিয়া তোমাক কল কৰিব কনফাৰ্মেশন ল'ব দেন আহা থাকা বিন্দাস তো হেতুৱে আৰু পইচা ইমান হেভি নহয় আৰু মানে থাকিব পৰা যায় আৰু তো বাকি ৰুমটো ধুনিয়া ৰুমটো ইমানো ডাঙৰ নহয় মানে মিডিয়াম সাইজৰ কিন্তু বিছনা ধুনিয়া সাফা ক্লিন লেট্ৰিন বাথৰুমো ধুনিয়া তো এতিয়া তোমালোকক একবাৰ বাহিৰৰ পৰা হোমষ্টেটো দেখাই দিও তাৰপিছত ডাইৰেক্ট মটৰ ব্লগিঙত লগ পাই আছো দেই কেমেৰা অন কৰাৰ লগে লগে খংটো গায়ব তো গাইস এইখন আমাৰ দৰজা তো কি কৰি আছে বল এইখন আমাৰ ৰুমৰ দৰজাটো এইখন তাৰপিছত এইফালে লেট্ৰিন বাথৰুম পুৰা ক্লিন মানে তোমালোকে চোৱাই যাম या पूरा क्लीन गीजर আছে ফেসিলিটি মানে গুটেখিনিয়ে আছে মানে যেটো প্রাইস ৰেঞ্জ সেই হিচাপে মানে ঠিকই আছে তাৰছত ইফালে এনেকে উলাই যায় এইবোৰ ৰুম আছে ইফালেও ৰুম আছে তাৰছত এইটো কিচেন এয়া এইটো ডাইনিং তাৰছত এইটো বাহিৰটো এইটো চোৱা এইবিলাক ইফালে ৰুম চুম আছে বাৰু লং নেদেখাও এইখন মই আৰসি খন ৰাতি ইয়াতে থৈ দিছো এনেকুৱা আৰু ধুনিয়া মানে এসা এইটো নামটো হলিডে হোমষ্টে এইটো কন্টাক্ট নম্বৰ বিলাক দিয়া আছে তোমালোকে পায়ে গলা আৰু এক্সট্ৰাকে দিব নালাগে এটা ধুনিয়া আৰু মটৰ ব্লগিঙত আহি পালো আৰু এতিয়া বৰ্তমান যাই আছো ৰংঘৰ আৰু সেইটো আৰএছত মোৰ মানে চিনাকিজন লগৰজন বুলিয়ে ক'ব লাগিব বহুত দিনৰ পৰা আমাৰ প্ল্যান হৈ আছিল লগ কৰিম কিন্তু লগ কৰাই হোৱা নাছিলে তো বৰ্তমান এটা দোকানত ৰখো ইহঁতে কিবা লয় বোলে মও কিবা এটা ল'ব লগা আছে তো সেইটো লৈ ল নামা আৰু এই ৰাস্তাটো জনে শিৱসাগৰৰ পৰা চাই আছে এইটো শিৱসাগৰ ইউনিভাৰ্চিটিৰ ৰাস্তা দেই ললে হল কিবা এটা এইটো দেই মোৰ লগৰজন জয়জ্যোতি যেতিয়া আমি ৰংঘৰ পালোৱে আহি আৰু ৰংঘৰ চাব আহিছো ৰংঘৰ বহুত বছৰৰ মূৰত মই আহিছিলো 2015ত আমাৰ যেতিয়া ঘৰত সুইফটখন প্ৰথম লৈছিল ন তেতিয়া আহিছিলো আচ্ছা এইফালে তলাতল ঘৰ হ'ব দিয়া মই তোমাৰ ৰংঘৰ আজি 2015তে আহিছিলো চাও যায় ইমান বছৰৰ মূৰত আমাৰ যেতিয়া ঘৰত সুইফটখন লৈছিল ন প্ৰথম মানে গাড়ী লৈছো বুলি ফুৰিব আহিছিলো আপাৰ আসাম মা দেউতা মই তো আজি 2015ৰ পৰা কিমান বছৰ হ'ল ইফালে 5 বছৰ আৰু ইফালে 10 বছৰ পিছত আহিছো প্ৰায় 10-11 বছৰ পিছত আহিছো শান্তি ৰে শিৱসাগৰখনো বহুত শান্তি আৰু ইমান সাফা নহয় ৰাস্তা ঘাটবিলাক ভাল লাগিছে এইটো কাৰণে এইটো ৰংঘৰ পালোৱে আৰু ওচৰতে ৰংঘৰৰ হিষ্ট্ৰী মই পাহৰি গলো দেই আগতে জানিছিলো মানে পঢ়িব পাইছিলো এইটো কি বঢ়িয়া ভালকে দেখাই আছো ৰবা
পিছফালতো হ'ল তোমাৰ কিমান দিন হ'ল পিছফালত এইটো 2-3 মাহ হ'ল লগোৱা পাৰে এইবাৰতো চলাইছে বেছিভাগ আহাৰ দিনা গুৱাহাটী নাই যোৱা যাম চবতে যাম আজি গোটেই শিৱসাগৰখন ঘূৰিব লাগিব এইটো ৰংঘৰ এইটোও খুলিব পৰা নাই দেখাচোন এই ওলাই গ'ল টানি দিয়া এইটো চোৱা না কি ধুনীয়া জেগা ৰে এইবোৰ চোৱা কণী তুমি ইয়াতে থাকি দিয়া ভাড়া লৈ লোৱা কি উঠে দিব জানো আকৌ আগত আহিছো 2015 এইটো চোৱা ভিতৰটো চোৱা ইয়া এইবোৰ চোৱা আহা ওপৰৰ পৰা চাই ভিউটো কিন্তু ওপৰৰ পৰা ধুনীয়া ন তোমালোকক মই দেখালোঁ ৰংঘৰটো যিমানখিনি বাৰু বেছি এইটো একো দেখুৱাব লগা নাই আৰু মই তোমালোকক কৈছিলোঁ ন এই ইটা এইবোৰ মানে কণী তাৰপিছত মাছৰ কিবা দি হাঁহৰ কণী দি সেইবোৰৰ আঠা এইবিলাক চিমেণ্টৰ ইটা নহয় কিন্তু কি আঠা ন ইমান বছৰৰ পৰা এনেকৈ আছে এতিয়ালৈ কি হ'ব লাগিব এইবিলাক এতিয়া যাই আছোঁ শিৱদৌল তো শিৱদৌলৰ পৰা আহি ভাত চাত খাব লাগিব তাৰপিছত আৰু তলাতল ঘৰ যাব আছে তলাতল ঘৰটোতো এইখিনিতে ওচৰতে বেছি দূৰ নহয় বাৰু ইয়াৰ পৰা তো ইহঁতে কোনফালে গ'লৈ এইকেইটা সেইটোৱে আৰু ধুনীয়া শিৱসাগৰ বহুত ধুনীয়া মই এইখিনিয়ে কৈছোঁ বহুত ধুনীয়া আৰু এনেকুৱা হিষ্টৰিকেল প্লেচবিলাকত আহি ভাল লাগে এতিয়া আজি যদি মোৰ লগত এতিয়া মাও থাকিল হয় তেতিয়াহ'লে মায়ে মোক অকণমান কৈ দিলে হয় এইটো হিষ্ট্ৰী ৰগৰটো মেইন মানে আপাৰৰ ল'ৰাবিলাকৰ ৰগৰটো মেইন তো সেইটোৱে চাই থাকা তোমালোকে এতিয়া শিৱদৌল গৈ আছোঁ শিৱদৌল আৰু ৱেডাৰটো ধুনীয়া ৰে হাফ স্পৰ্টিং পিন্ধি ওলাই আহিব পাৰিছোঁ বহুত ভাল লাগি আছে আজি আৰু ইমান ফ্ৰী লাগি আছে ন আজি বেগ চেক নাই এনেকৈ যদি ঘৰলৈকে যাব পাৰিলোঁ ঘৰত যে মই কেতিয়া যাব পাম এনেকুৱা লাগি গৈছে মানে অৱস্থাটো ইমান বেয়া মানে আৰু আৰচিলো জিন্দগীত মই ৰাইড নকৰোঁ তাকো ডাবলিঙত নেভাৰ এভাৰ কবি নি হোগা মেৰে চে আৰু এইটো শিৱসাগৰ টেংক ইফালে আৰু এইটো চোৱা শিৱদৌল এইটো পালোঁ আহি এইবিলাক জেগা সঁচাই দেই বহুত ধুনীয়া ইয়াৰে মানুহ জাগা বস্তু অল এভৰিথিং এইবিলাক হিষ্টৰিকেল প্লেচেছ এইবিলাকত আহিব লাগে এইবিলাকত ভিডিঅ' বনাব লাগে এইবিলাকৰ মানে যিবিলাক নলেজ এইবিলাক ৰাখিব লাগে আমি আৰু আজিকালি আমাৰ নিচিনা ল'ৰাবিলাকে বাইকতে ব্যস্ত RC390 ZX টেনাৰ ছুপাৰ বাইক নামা बहुत जल्दी चले এইটো চোৱা শিৱদৌল গাইজ এইটো চোৱা সেইটোৱে আৰু এইটো বিষ্ণুদৌল
এইটো শিৱদৌল, শিৱদৌল, এইটো বিষ্ণুদৌল। যিমান পাৰোঁ জাগা কভাৰ আপ কৰিব চেষ্টা কৰি আছোঁ। এতিয়া এইটো শিৱদৌল চালোঁ, সিফালে বিষ্ণুদৌল আছিল, সেইটো দেখালোঁ তোমালোকক। আৰু এইফালে এইখন দেখিছা ন, এইখন শিৱসাগৰ কলেজ হয়, শিৱসাগৰ কলেজ। তো এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু ইয়াৰ পৰা ওলাই পেলাই আমি ধুনীয়াকৈ ভাতটো খাওঁ। ভাতটো খাই উঠি ইফালে কাৰেংঘৰ, তাৰপিছত নেক্সট তলাতল ঘৰ, সেই দুটা প্লেচ চাম। তাৰপিছত আৰু মানে নোৱাৰোঁ আৰু মানে দেখাই নামানে মানে। আৰু সেইফালে ধুনীয়াকৈ বাইককেইখন পাৰ্কিং কৰি থৈ দিছোঁ। আৰু ইহঁত দুটাই কিন্তু বহুত মানে কি ক'ম আৰু ঘূৰাইছে দেই আমাক, আৰু ক'তো একো পে' কৰিবই নিদিয়ে মানে। মই কৈছোঁ ন, শিৱসাগৰ মোৰ ইমান ভাল লাগিছে, ইমান ক্লিন ন চিটিখন, ক'বই নালাগে। আৰু এইখন দেই কলেজখন, শিৱসাগৰ কলেজ। আৰু আমাৰ এইটো অৱস্থাই নাই এইটো অৱস্থাই নাই, কি ক'বা। তো এতিয়া ধুনীয়াকৈ ভাত চাত খাই লওঁ। ভাত খাব লাগিব দেই ভাল জেগাত। 100 টকাত গাহৰি ভাত আৰু মুৰ্গী ভাত। মুৰ্গী ভাত খাবা নি? মুৰ্গী ভাত খালে বেলেগত খাব লাগিব। হাঁহ খাম, হাঁহ খাম। এইটো শিৱসাগৰৰ বৰপুখুৰী বুলি কয়। আৰু গুগল মেপছত বা গুগলত এইটোক শিৱসাগৰ টেংক বুলি কয়। এইটোৱে চোৱা, বহুত ডাঙৰ পুখুৰী মানে। ধুনীয়া জেগা ৰে, ধুনীয়া জেগা। এতিয়া ভাতটো খামগৈ যায়। ভাতটো খাই উঠি তলাতল ঘৰটো থাকিল আৰু কাৰেং ঘৰটো থাকিল। কাৰেং ঘৰটো যোৱা হ'ব নাই নাজানো, কাৰেং ঘৰটো অলপ দূৰ আছে। চৰাইদেউ থাকিল। চাওঁ কালি ৰাতিপুৱা যদি টাইম মেনেজ কৰিব পাৰোঁ তে এইফালে চৰাইদেউৰ ফালেও একবাৰ যাই আহিম বুলি ভাবিছোঁ। চাওঁ কি হয় কি নহয়। চৰাইদেউটো দূৰ হ'ব চাগে ইয়াৰ পৰা, নাজানো কিমান কি দূৰ হয়। হাঁহ খাম। চব য'ত চব পায় সেনেকুৱা হোটেলত লৈ ব'লা। যোনে যোনে শিৱসাগৰৰ পৰা ব্লগ চাই আছা, ভিডিঅ' চাই আছা, এইবোৰতো জেগা তোমালোকৰ পৰা চিনাকিয়ে। এইটো HDFC, এইবোৰ জেগা তোমালোকৰ পৰা চিনাকি। নিজৰ ঠায়ে নিজৰ ভিডিঅ'ত চাই আছা, ভাল লাগিব লাগে তোমালোকৰ। আৰু সঁচাই দেই, মই ৰাস্তা ঘাটবিলাক মানে মই পূৰা চাই যাই আছোঁ। এই ৰাস্তাত যে বোকা জমা হৈ আছে, সেই বোকাবিলাকো মই চাই যাই আছোঁ। মানে এটা বস্তু থাকে চব জেগাত, এতিয়া এইবিলাক পানী জমা হৈ বোকা হৈছে। কিন্তু বেলেগ ঠাইত সেনেকুৱা নহয় মানে, তথাপিও চাফা মানে শিৱসাগৰখন টাউনখন, তথাপিও চাফা, বহুত ক্লিন। ৰাস্তা ঘাটে চাই লোৱা, ক'তো এটা গুটকাৰ পিক নাই, ক'তো তামোলৰ পিক নাই, ক'তো পাণৰ পিক নাই, ইমান চাফা মানে ৰাস্তা ঘাট। আৰু ভাল লাগিছে দেই, বহুত ভাল লাগিছে মানে। সেইটোৱে কৈ আছোঁ তেতিয়াৰ পৰা যে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। গাইজ ভাত চাত ধুনীয়াকৈ খাই লওঁ, খাই লৈ উঠি লগ পাই আছোঁ দেই তোমালোকক। আৰু এতিয়া এইখিনি টাইম আৰু ব্লগিং চগিং নকৰোঁ মানে, বহুত ভোক লাগিছে, কথাই নোলায় আৰু। কি কৈছা? ব'লা ব'লা। ভাত চাত খাই ল'লোঁ আৰু এতিয়া কাৰেংঘৰ পালোঁৱে আৰু আহি। আজি মানে গাটো খুব বেয়া লাগিছে গাইজ, বহুত বেয়া লাগিছে, বহুত মানে একদম। তাইৰ প্ৰথমতে ৰাতিপুৱা গাটো বেয়া আছিল, মোৰ পেটটোও বেয়া, গাও বেয়া। এইটো কাৰেংঘৰ চাই যাওঁ, কাৰেংঘৰটোও চাই যাওঁ ধুনীয়াকৈ। আহিছোঁহে যিহেতু, কথাই ওলোৱা নাই মানে। বাইক ক'ত ৰাখিবা? ইয়াতে ৰাখিম। ফটো ভাল আহিব ইয়াতে মাৰা। দিয়া মোৰ ফোনটো দিয়া, ফটো উঠাই দিওঁ, চালিয়া ফটো উঠাই দিম তোমাক একেবাৰে, একদম পূৰা হিৰ' লাগিব। এই পদে দিব নাজানো, উঠা না, মই উঠাই দি আছোঁ নহয়। এয়া কাৰেংঘৰ আহি গৈছোঁ। এইটো আমাৰ জয়জ্যোতি, তাৰপিছত তোমাৰ নামটোৱে কোৱা নাই এতিয়ালৈ। অনিৰ্বাণ। তাৰপিছত এইফালে আমাৰ বাইদেউজনী, ৰাইডাৰ বাইদেউজনী। এতিয়া ভিতৰলৈ যাই এপাক চাই আহোঁ ৰ'বা কেনেকুৱা কি, কাৰণ বহুত বছৰ আগতে আহিছিলোঁ ইয়াতে, বহুত বছৰ আগতে। এইটো আছিল কাৰেংঘৰ, কিন্তু গোটেই আপাৰখনত মোৰ এইটো বস্তুৱে বহুত বেয়া লাগিল। মানে কি কৰিলে ইহঁতে, অনলাইন পে'মেণ্ট যদি নকৰা ভিতৰত সোমাব নিদিওঁ, মানে ডাইৰেক্ট কথা আৰু, কোনো ছিষ্টেমে নাই। এইটো বিৰাট বেয়া লাগিল দেই, সিহঁতৰ ব্যৱহাৰটো একদম ভাল নালাগিল। সোমাবই নিদিলে, মানে অনলাইন কৰ নহ'লে সোমাব নিদিওঁ, চিধা কথা মানে। কি লাভডাল হ'ল ইয়ালৈ আহা। ভাবিছিলোঁ সেইকাৰণে কাৰেংঘৰ নাযাওঁৱেই বুলি। সেই
বাৰু একো নাই, চলি যায় আৰু। কিছুমান জেগাত থাকে কিছুমান মানুহ, এইবোৰ আৰু মই কৈছিলোঁ যে দাদা আপোনাক মই কেছ দি দিওঁ, লাগিলে আপুনি QR-খনত স্কেন কৰি হেৰি কৰি দিয়ক। নাই নাই, মই কেলৈ দিম, মোক দিব, মই দিব কোনো দৰকাৰ লগা নাই নহয় বোলে। আৰে ভাই দৰকাৰ লগা নাই কিবা সেনেকৈ কোৱাতে কি দৰকাৰ, ডাইৰেক্ট ক, ভালকৈ ক এটলিষ্ট যে নাই নাই ভাইটি মই নোৱাৰিম দিয়া, সেইটো নিয়ম নহয় বা কিবা সেনেকৈ ক'লেও হৈ যায়। মোৰ কি দৰকাৰ লাগিছে কিবা সেইবোৰ কথা ক'বৰ কাৰণে কি দৰকাৰ। বাৰু বাদ দিয়া, একো নাই। এইটোৱে বস্তু খালি বেয়া লাগিল, বাকী তোমালোক খুবেই ভাল, চব ভাল। এই জয়জ্যোতি ইয়াকতো মই অনলাইনতহে চিনি পোৱা, কিন্তু মানে ইমান ধুনীয়া ৰেছপন্স, মোৰ লগত গোটেই দিনটো ঘূৰি আছে। মোৰ পকেটৰ পইচাই খৰচ হ'ব দিয়া নাই মানে, এইখিনিয়ে ক'লোঁ যোৱা তোমালোকক। তথাপিও এই ভাত খোৱাৰ টাইমত জোৰ কৰি ঠেলা হেঁচা কৰি মই ভাতৰ পে'মেণ্টটো কৰিব দিছোঁ, নহ'লে সেইটো সিয়ে দিব খোজে আৰু মানে কি যে হ'ব। এইটো যিটো ৰেছপন্স যোৱাকালি চুমচুম দাহঁত, এইফালে চেতিয়াহঁত, দিবাকৰ দাহঁত, চব মানে বহুত ভাল দেই, বহুত ভাল। ইফালৰ মানুহখিনি বহুত ভাল, সেইটোৱে আৰু এতিয়া মানে ডাইৰেক্ট যাম ৰুমত, আৰু কালি যোৱাৰ টাইমত যোৱাৰ ব্লগটো বনাম ন, তো যোৱাৰ টাইমৰ ব্লগটোত মই তোমালোকক তলাতল ঘৰটো দেখুৱাই লৈ যাম, কাৰণ মোৰ হোমষ্টেৰ পৰা বেছি দূৰ নহয় তলাতল ঘৰ। বেছি দূৰ মানে কি আৰু 2 কিলোমিটাৰমান হ'ব, 2 কিলোমিটাৰ সেইখিনি যাই ধুনীয়াকৈ তলাতল ঘৰটো আমি চাম, চাই উঠি ডাইৰেক্ট যোৰহাট ওলাই দিম। যোৰহাটত এদিন থাকিম আকাশ বাহিৰৰ তাত, তো সেইটোৱে আৰু তাৰপিছত ওলাই দিম আৰু ধুনীয়াকৈ। তো এইটোৱে আছিল আজিৰ ব্লগটো। শিৱসাগৰৰ পৰা যোনে যোনে চাই আছা তোমালোকে কমেণ্ট কৰিবা লাভ ফ্ৰম শিৱসাগৰ বুলি, বা আৰু যি কোৱা। আৰু এতিয়াও লাষ্টত ভিডিঅ'টো এণ্ড কৰাৰ টাইমতো এটাই কথা ক'ম, শিৱসাগৰখন বহুত ধুনীয়া আৰু বহুত চাফা, বহুত ক্লিন। তোমালোকে চোৱা না, ৰাস্তা ঘাট চোৱা কি ধুনীয়া। আমাৰ সিফালৰ ৰাস্তাবিলাক কিমান লেতেৰা হৈ থাকে। সেইটোৱে আৰু কি ক'বা, মানুহে মানে মানুহ বুজা মানুহ হ'ব লাগে, বুজি পোৱা মানুহ হ'ব লাগে, সেইটোৱে আৰু। বাকী যি নহওক, লগ পাম, আকৌ আহিম আপাৰ কেতিয়াবাই, আকৌ আহিম শিৱসাগৰৰ ফালে। বহুত ভাল লাগিল। তো আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি আছোঁ। তোমালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা দেই। তোমালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিবা, এইটোতো মই সদায় কৈয়ে থাকোঁ। তো আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ দেই।